হাত মিলিছে ইউপিপিএল বিজেপিৰ সম্পৰ্কত। বিটিএমৰ ইএম নীলোৎ স্বৰ্গীয়াৰীৰ গৃহগাঁৱতেই ইউপিপিএল ত্যাগৰ জোৱাৰ। ৰৌতা পৰিষদীয় সমষ্টিটো সাংগঠনিকভাৱে মজবুত কৰিবলৈ উঠি পৰি লাগিছে বিজেপি। নিৰ্বাচনত বিজেপিৰ একলা চলো নীতি স্পষ্ট হোৱাৰ পাছতেই বিটিআৰত খহিছে ইউপিপিএলৰ ভেটি। ইউপিপিএল এৰি ৩০জনকৈ লোকে যোগদান কৰিলে বিজেপিত। নিজ সমষ্টিত ভেটি খহিছে বিটিআৰৰ ইএম নীলোৎ স্বৰ্গীয়াৰীৰ। বহুত ভাল কথা। আজি ৰৌতা মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত। ভাৰতীয় জনতা পাৰ্টিক মানে ভাল পায়। এখন গাঁৱত মানে ধূপগুৰি বৰিগাঁও বুথৰ অন্তৰ্গত ৰাইজবিলাকে ভাল পাইছে আৰু ভাৰতীয় জনতা পাৰ্টিক আকোৱালি লৈছে যে ইয়াত মানে বিগত চলি থকা ৰানিং কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীৰ কাম কাজটো তেওঁলোকে ভাল পোৱা নাই, মনোভূত হোৱা নাই। তাৰ কাৰণে তেওঁলোকে এতিয়া ভাৰতীয় জনতা পাৰ্টিকে মানে আকোৱালি ল'ম বুলি তেওঁলোকে ইচ্ছুকভাৱে ওলাই আহিছে। হয়, খুব আনন্দৰ দিন। এতিয়া ৰৌতা মণ্ডলত দিনেক দিনাই ৰৌতা সমষ্টি আমাৰ বিজেপিত মণ্ডল বুলি কোৱা যায়। ৰৌতা সমষ্টি মণ্ডলত দিনেক দিনে খুব আগ্ৰহী হৈ আছে ৰাইজে আহিবলৈ। কাৰণ মই নকওঁ যে নীলোৎ স্বৰ্গীয়াৰীৰ ঘৰ বুলি বা গৃহগাঁও বুলি, অন্য গাঁৱতো ঠিক তেনেকুৱা বহুতো ব্যক্তি আমাৰ লগত যোগদান কৰি আছে। ঠিক তেনেকুৱা কোনটো দলৰ আমি এতিয়া এনেকুৱা প্ৰকাশ নকৰোঁ, অন্য দলৰ পৰা বহুতো অনেক দলৰ পৰা আহি আমাৰ লগত খুবেই যোগদান প্ৰতিদিনে, যোৱা পৰহিও যোগদান কৰিছে, আজিও যোগদান কৰিছে। খুব ভালৰ দিন।